এটা কথা মনত ৰাখিব, দুখ কাৰো জীৱনৰ পৰা সম্পূৰ্ণকৈ শেষ হৈ নাযায়। কেৱল আমি পৰিস্থিতিবোৰৰ পৰা শিকি জীৱনত পোৱা ঠেকা অভিজ্ঞতাবোৰৰ পৰা শিক্ষা লৈ তাক উপলব্ধি কৰি সময়ৰ গতিত নিজৰ মানসিকতাক উন্নত কৰি আগবাঢ়ি যাবলৈ চেষ্টা চলাব লাগে। এবাৰ হোৱা ভুলবোৰ যেন দুনাই নহয় তাৰ ওপৰত গুৰুত্ব দি জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। এটা কথা সদায় মনত ৰাখিব, সুখৰ মাদকতা তাত উপলব্ধি কৰিব কেতিয়াও নোৱাৰিব য'ত দুখ বা কষ্ট নাই, য'ত জীৱনটো জীয়াবলৈ সংঘৰ্ষ কৰিব লগা হয়, য'ত কিবা এটা পাবলৈ দুখ কষ্ট স্বীকাৰ কৰিব লগা হয়। তাতেহে প্ৰাপ্তিৰ প্ৰকৃত মাদকতা আছে। আমাৰ জীৱনটোলৈ সদায় সুখেই আহিব বুলি কথা নাই। আমাৰ প্ৰত্যেকৰে জীৱনটো সুখ দুখেৰে ভৰপূৰ। সেইবাবে আপোনাৰ জীৱনত যিমান যি সমস্যা নহওক কিয় বা যিমান কষ্ট পাব লগা নহওক কিয় কেতিয়াও অস্থিৰ হ'ব নালাগে বা ভয়ত হঠাতে নভবা নিচিন্তাকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে। আমি আমাৰ বেয়া সময়খিনিত সদায় ধৈৰ্য ধৰি থকাটো অতি জৰুৰী। আমি যদি উচিত সময়লৈ অপেক্ষা কৰিবলৈ শিকোঁ, দেখিব প্ৰতিটো সমস্যাৰে সমাধানৰ বাট মুকলি হ'ব। সেইবাবে মনত সদায় স্থিৰতা ৰাখিব লাগে। তেতিয়াহে ভাল সময়বোৰ সহজতে ঘূৰি আহিব। এটা কথা মনত ৰাখিব, হঠাতে লোৱা প্ৰতিটো সিদ্ধান্তই আমাৰ জীৱনত বেছিকৈহে সমস্যাৰ জন্ম দিয়ে। নিজক ভৰসা কৰিবলৈ শিকক। আপুনি শক্তিশালী হৈ উঠিব। আনৰ ওপৰত অত্যধিক ভৰসা কৰিবলৈ ল'ব দুৰ্বল হৈ পৰিব। এটা কথা মনত ৰাখিব, আপুনি যিমান শুদ্ধ আছিলে সেয়া কোনেও মনত নাৰাখে। কিন্তু আপুনি যদি কিবা এটা ভুল কৰে সেয়া সকলোৱে মনত ৰাখে। সেইবাবে আনৰ কথা বাদ দিয়ক, নিজৰ ওপৰত ভৰসা কৰিবলৈ শিকক। নিশ্চয় সফল হ'বই।